মুছলমানক সন্মুখেৰে কাণত ধৰিছে আৰু আমাক পাছফালেদি কাণে চুলিয়ে ধৰি টানিছে। ২৬ৰ আগতে ৰাজ্যখন ধ্বংস হ'ব, প্ৰায় ধ্বংসৰ পথলৈকে লৈ যাই আছে ভাৰতীয় জনতা পাৰ্টি। এটা যেন অসম ডাষ্টবিন, তাত সকলোৱে ইচ্ছা হ'লে আহিব পাৰিব, থাকিব পাৰিব, এইটো হ'ব নোৱাৰে। তেওঁলোকে ডিটেনশ্যন কেম্প উঠাই দিব কৈছিল নে নাই? কওক, কৈছিল। তেওঁলোকে কৈছিল ডিভতাৰ উঠাই দিম, আজিলৈকে ডিভতাৰ উঠাব পৰা নাই। তেওঁলোকৰ ডেড বডি যিখন দেশৰ আছিল তাতে পঠাই নিদিলে কিয়? বিদেশী মৰিলেতো বিদেশতো দিব লাগিব ডেড বডি, এতিয়া আনি কিয় থয়? ইলেকশ্যনটো আহিলে সিহঁতৰ প্ৰতিশ্ৰুতিৰ সীমা নাথাকে। এনেকুৱা ননচেন্স কথা কোৱা মন্ত্ৰী অসমখনক জাতি বাতি ভেটি ৰক্ষা কৰাৰ কথা কৈ আজি অসমখনক শ্মশানত পৰিণত কৰিব ওলাইছে এই বিজেপি বাহিনী। আপোনালোকে গম পায় আমি কা আন্দোলন কৰিছিলোঁ কাৰ বিৰুদ্ধে? বলপূৰ্বকভাৱে নিশাৰ মাজতে কাখন আইন পাছ কৰালে। কাই এবাৰ অসমৰ ভৱিষ্যত ধ্বংস কৰিব, এই কথাটো আমি বাৰ বাৰ কৈছিলোঁ। অসম চুক্তিমতে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলোকে চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ কথা বিদেশী ৰূপে। ৭১ চনৰ ২৫ মাৰ্চৰ আগত যিসকল আহিছে অসমত তেওঁলোকক নাগৰিকত্ব দি পেলাই আমি অসমত থকাৰ ব্যৱস্থা কৰাৰ কথা। কিন্তু ভাৰতীয় জনতা পাৰ্টি এই অসম চুক্তিক নৎসাত কৰি পেলাই কা আইন আনিলে, আনি পেলাই ১৪ চনৰ ৩১ ডিচেম্বৰলৈকে এক্সটেণ্ড কৰি দিলে যে ৩১ ডিচেম্বৰলৈকে ১৪ চনৰ যিয়ে আহিব সিয়ে অসমত থাকিব পাৰিব, তেওঁলোকে নাগৰিকত্ব পাব পাৰে। কিন্তু আমি তেতিয়াই সন্দেহ কৰিছিলোঁ কা আইন লোৱাৰ সময়তে যে এই কা আইনখন অসমৰ কাৰণে ভয়ংকৰ হ'ব আৰু এই কা আইন ১৪ চনতে সীমাবদ্ধ নাথাকে, আজি অনন্তকাললৈকে তেওঁলোকে এইখন এক্সটেণ্ড কৰিব যেতিয়ালৈকে তেওঁলোকে ক্ষমতাত থাকে। আৰু আমাৰ সন্দেহ এতিয়া বাস্তৱায়িত হৈছে, এতিয়া ২৪ চনৰ ৩১ ডিচেম্বৰলৈকে কা এক্সটেণ্ড কৰিছে। আৰু আমি নিশ্চিত যদি ভাৰতীয় জনতা পাৰ্টিক আমি পৰাজিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে এইখন আকৌ এক্সটেণ্ড হ'ব, ৩৪ চন ৪৪ চন এনেকৈ এক্সটেণ্ড হৈ থাকিব। আৰু যদি আমি পৰাজিত কৰিব পাৰোঁ ২৬ত, এই কা আইনখন আমি অসমত প্ৰয়োগ হ'বলৈ নিদিওঁ। এইটো আমাৰ উদাত্ত ঘোষণা। এই কা আইনে আমাৰ অসমক চৰণীয়া পথাৰত, বিদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিছে। এটা যেন অসম ডাষ্টবিন, তাত সকলোৱে ইচ্ছা হ'লে আহিব পাৰিব, থাকিব পাৰিব, এইটো হ'ব নোৱাৰে। আমি এই ক্ষেত্ৰত আজি বিজেপি চৰকাৰে যি অৰ্ডাৰ দিছে এই অৰ্ডাৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। অসমখন জ্বলিছে, ইতিমধ্যে ৰাস্তাত সকলোৱে নামিছে। আমি ১৪টা ৰাজনৈতিক দলে যোৱা ৪ তাৰিখে চচলত একমুখে এই কা আইনৰ বিৰুদ্ধে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, আন্দোলন গঢ়ি তুলি অন্য সংগঠনেও আন্দোলনত নামিছে। এইটোৱে হৈছে আজি অসমক বচোৱাৰ প্ৰথম পদক্ষেপ যে আমি অসমক বচাব লাগিব কাৰ পৰা। ৰঞ্জিত দাসে কি কয়, তেওঁ আৰু হিমন্ত বিশ্ব থকালৈকে কোনো বিদেশীৰ চুলি এডাল লৰাব নোৱাৰে। সঁচা নেকি? হিন্দু বাঙালীৰ চুলি এডাল লৰাব নোৱাৰে, কথাটো সঁচা নেকি? যোৱাকালি হিন্দু বাঙালী ৰাস্তাত নামিছে, আহি পেলাই বিজেপি মুৰ্দাবাদ দিছে। কিয় দিছে? এই ৰঞ্জিত দাসৰ বিচলীয়া হিমন্ত বিশ্ব শৰ্মাৰ মিছা কথাৰ কাৰণে। তেওঁলোকে ১৬ চনৰ নিৰ্বাচনত কৈছিল তেওঁলোকে ডিটেনশ্যন কেম্প উঠাই দিব, কৈছিল নে নাই? কওক, কৈছিল। তেওঁলোকে কৈছিল ডিভতাৰ উঠাই দিম, আজিলৈকে ডিভতাৰ উঠাব পৰা নাই। বাঙালী হাজাৰ হাজাৰ বাঙালী মানুহ ডিভতাৰত আছে, মুছলমানো আছে, মুছলমানত কৰি অলপ বাঙালী বেছি আছে। এতিয়া ডিটেনশ্যন কেম্পত ইয়াতে বৰপেটা ৰোডৰ ৪জন ডিটেনশ্যন কেম্পত মৰিছে, তেওঁলোকক বিদেশী বুলি কৈছিল। মই ৰঞ্জিত দাসক সুধিব কৈছোঁ, আপোনালোকৰ মাজেদি সোধক, তেওঁলোক যদি বিদেশী আছিল, ডিটেনশ্যন কেম্পত মৰিছে বিদেশী বুলি, তেওঁলোকৰ ডেড বডি যিখন দেশৰ আছিল তাতে পঠাই নিদিলে কিয়? বিদেশী মৰিলেতো বিদেশতো দিব লাগিব ডেড বডি, এতিয়া আনি কিয় থয়? ঘৰত আনি কিয় থয়? তাৰমানে তেওঁলোক বিদেশী নাছিল। যদি বিদেশী আছিল তেতিয়াহ'লে বিদেশত থ'ব লাগে ডেড বডি। ডেড বডি ক'ত লৈ আহিছিল? ইয়াতে লৈ আহিছে। ইয়াৰে মানুহখিনি, পৰিয়ালৰ মানুহখিনি স্বদেশী আৰু তেওঁ বিদেশী হৈ গ'ল। এই ধৰণে আজি সংখ্যালঘু মানুহক যেতিয়া অত্যাচাৰ কৰিছে, বাঙালী হিন্দুসকলো বুজি পাইছে যে বিজেপি। কালি এক নেতাই কৈছে, বাঙালী নেতাই, যে মুছলমানক সন্মুখেৰে কাণত ধৰিছে আৰু আমাক পাছফালেদি কাণে চুলিয়ে ধৰি টানিছে এই বিজেপি। এই বিজেপিৰ বিৰুদ্ধে এটা হুংকাৰ দিছে। ইলেকশ্যনটো আহিলে সিহঁতৰ প্ৰতিশ্ৰুতিৰ সীমা নাথাকে। কিন্তু স্বাভাৱিকতে আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি, মাৰ্ক্সবাদী আমাক ভোট দিয়ক বা নিদিয়ক, আমি স্পষ্টভাৱে কৈছোঁ আমি ডিভতাৰৰ বিৰুদ্ধে, আমি ডিটেনশ্যন কেম্পৰ বিৰুদ্ধে, আমি কা আইন এক্সটেনশ্যনৰ বিৰুদ্ধে। এজনো বিদেশী আমাৰ ৰাজ্যলৈকে অহাটো আমি নিবিচাৰোঁ। অসমখন ডাষ্টবিন নহয়, চৰণীয়া পথাৰ নহয়। অসমখন ডাষ্টবিন, চৰণীয়া পথাৰ কৰাৰ কাৰণে ৰঞ্জিত দাসে কৈছে যে এই যে ২৪ কৈছে, তেওঁৰ মতে কোনো চনে ক'ব নালাগে, যে এতিয়াই যিমান আহে আহি থাকক, সীমাৰেখা উঠাই দিব লাগে। এনেকুৱা ননচেন্স কথা কোৱা মন্ত্ৰী অসমখনক জাতি বাতি ভেটি ৰক্ষা কৰাৰ কথা কৈ আজি অসমখনক শ্মশানত পৰিণত কৰিব ওলাইছে এই বিজেপি বাহিনী। ইয়াৰ বিৰুদ্ধে আমাৰ যুঁজ চলিব।